না অসমৰ মুখ্যমন্ত্ৰীয়ে আমি বিৰোধীয়ে কৰা অসমৰ জনগণ আৰু সংবাদ মাধ্যমে কৰা যিবোৰ প্ৰশ্ন এই প্ৰশ্নবোৰ উত্তৰ দিব নোৱাৰি ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে এটা নিজেও একেবাৰে শাৰীৰিকভাৱে যিটো বডি লেংগুৱেজ এনেকুৱা এটা অসমৰ মুখ্যমন্ত্ৰী যেন নহয় এগৰাকী সাধাৰণ কোনোবা এগৰাকী মানুহে কথা বতৰা কৈছে এই ধৰণে কথা বতৰা কৈছে যিবোৰ কথা আচলতে মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায় প্ৰথম কথাটো হ'ল যে গু বিক্ৰী কৰা বন্ধ কৰিবৰ কাৰণে এখন আইন আছিলে নহয় তাৰপিছত কেনেকৈ বিক্ৰী হ'ল সেই আইনখন কি হ'ল এইটো প্ৰশ্ন কৰিব কৈছোঁ গৰু বিক্ৰী কৰাটো বন্ধ কৰিবৰ কাৰণে অসম চৰকাৰে এখন আইন প্ৰণয়ন কৰিছিলে তাৰ পাছত গৰু কেনেকৈ তেওঁৰ লগৰ মন্ত্ৰীয়ে তেওঁৰ সতীৰ্থ মন্ত্ৰীয়ে কেনেকৈ গৰু কিনিলে এইটো প্ৰথম কথা আমি যিমানবোৰ প্ৰশ্ন উত্থাপন কৰিছোঁ প্ৰশ্ন এটাৰো উত্তৰ দিব নোৱাৰি মুখ্যমন্ত্ৰীয়ে এতিয়া গোটেই বিষয়টোক লৈ এটা সাম্প্ৰদায়িক ৰহণ সানিব খুজিছে এনেকুৱা ধৰণৰ কথা কোনো কাৰণতে শোভা নাপায় আৰু তেওঁলোকে নিজে গৰুৰ সিন্ডিকেট চলাই আছে তেওঁলোকে নিজে গৰুক লৈ গৰুৰ সিন্ডিকেটৰ পৰা টকা পইচা লৈ আহিছে এই কোনে নাজানে তেওঁলোকৰ মানুহে জড়িত লখিমপুৰত কোন জড়িত এই গেটবোৰত কোন জড়িত কোনফালে কেনেকৈ আহে কোনে কিমান পইচা সংগ্ৰহ কৰে গাড়ীত কিমান সংগ্ৰহ কৰে এইটো জনা শুনা কথা আৰু মূল অংশটো আৰু গোটেই নিয়ন্ত্ৰণটো মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰাই হয় মুখ্যমন্ত্ৰীয়ে নিজে কৰে এই কথা বতৰাবোৰ মানুহে জনাৰ পাছত মানুহে সেইকাৰণে কৈ আছে এতিয়া যিবোৰ তেওঁ কথা বতৰা কৈ আছে মানুহক উন্মাদনা সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকৰটো আটাইতকৈ বেছি গৰু এক্সপাৰ্ট কৰা যিবোৰ কোম্পানী আছে সেইবোৰৰ পৰা টকা লোৱা বুলি তেওঁলোকৰ যিখন যেতিয়া উচ্চতম ন্যায়ালয় SBIক তেওঁলোকে শপতনামা দিবলৈ ক'লে তথ্য দিবলৈ ক'লে তাততো ওলাই আছে আটাইতকৈ বেছি যিসকলে গৰু ছাপ্লাই কৰে এক্সপৰ্টাৰ যিসকল আছে সেই এক্সপৰ্টাৰৰ পৰা বিজেপিয়ে পইচা লয় নে নলয় পইচা লৈ ওলাই আছে নে মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ কোনো নৈতিক অধিকাৰে নাই মই কৈছোঁ আপুনি মনে মনে থাকক কথাই নক'ব আপুনি কথা কোৱাৰ আপোনাৰ ন্যূনতম নৈতিক অধিকাৰ নাই আপুনি লম্ফন নকৰিব আৰু আপোনাৰ মানসিক ভাৰসাম্যতা হেৰাইছে এইটো প্ৰমাণ নকৰিব আমি গম পাইছোঁ যে আপুনি প্ৰশ্ন উত্তৰ দিব নোৱাৰে আপোনাৰ যুক্তি নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ সমগ্ৰ পৃথিৱীৰ ভাৰতবৰ্ষৰ পৃথিৱীৰ মানুহে চাই আছে আপুনি যেনেকুৱা ধৰণৰ ধৰ্মীয় উন্মাদনা সৃষ্টি কৰা সাম্প্ৰদায়িক কথা বতৰা কৈছে ইছ্যুটোৰ উত্তৰ দিব নোৱাৰি বেছিকৈ কৈ থাকিলে ৰাইজে ভালকৈ গম পাব পৃথিৱীৰ মানুহে যে আপোনাৰ মানসিক ভাৰসাম্যতা হেৰাইছে আৰু কোনো ইছ্যুৰ উত্তৰ দিব নোৱাৰে ইছ্যুৰ উত্তৰ দিয়াৰ তেওঁৰ দমে নাই অধিকাৰে নাই সেইকাৰণে এইবোৰ কথা কৈছে আমি যিবোৰ প্ৰশ্ন উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰীক আজিও কৈছোঁ যোৱাকালি যিমান প্ৰশ্ন উত্থাপন কৰিলোঁ আজিও কৈছোঁ এখন গৰু বিক্ৰী কৰা বন্ধ কৰিবৰ কাৰণে এখন আইন উলিয়াইছিলে তাৰ পাছত আপোনাৰ সতীৰ্থ মন্ত্ৰীয়ে এই নীৰজ বৰা এই কিবা নাথ এওঁলোকক কেনেকৈ গৰু বিক্ৰী কৰিলে মোৰ এইটো উত্তৰ প্ৰথমে দিয়ক এইবোৰ আপোনালোকৰ মানুহ নহয় জানো দিগন্ত কলিতা দিলীপ শইকীয়া জয়ন্ত মল্ল বুজৰ বৰুৱা এইসকলে ভুৱন পেগু এইসকলে কেনেকৈ গৰু কিনিলে কিনা বচাটো আপুনিয়ে বন্ধ কৰিছিলে গতিকে এইবোৰ গোটেই কথা বতৰাবোৰৰ লগত আপোনালোক জড়িত হোৱাৰ পাছত এনেকৈ লম্ফ জম্ফ কৰিলে মানে সেই বালিত মূৰ গুজি থকা উৎসৰাইটোৰ নিচিনা হৈছে অৱস্থা বালিত মূৰটো গুজি থ'লে উৎসৰাই যিটো অৱস্থা হয় সেইটো মুখ্যমন্ত্ৰী হৈছে মুখ্যমন্ত্ৰীয়ে গম পোৱা নাই আচলতে আৰু মুখ্যমন্ত্ৰী একদিন ইমান তেওঁৰ গোটেই কথাবোৰ দুৰ্নীতি অনিয়ম সিন্ডিকেট গৰু সিন্ডিকেট যেনেকৈ ওলাই গৈছে ইটো পিছত কৈছোঁ নহয় যেতিয়াই গোমাতাক এনেকৈ অন্যায় কৰিব গোমাতাক লৈ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিব কাৰো ভাল দিন নাযায় আপোনাৰো বেয়া দিন আহি আছে এনেকুৱা উদাহৰণ ঢেৰ আছে আগৰ উদাহৰণ মই দিলোঁ প্ৰফুল্ল মহন্তৰ উদাহৰণো দিলোঁ দিলীপ শইকীয়া সোণোৱালৰ উদাহৰণো দিছোঁ ৰাবৰি দেৰিবি লালু প্ৰসাদ যাদৱৰ উদাহৰণো দিছোঁ ৰাজেন বৰাৰ কথা কৈছোঁ নকুল দাসৰ কথা কৈছোঁ আজিও কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিমান লম্ফ জম্ফ নকৰক উৎসৰাই যেনেকৈ মুখখন লুকাই থকা বুলি কয় আমি সকলো দেখা পাইছোঁ আপোনাৰ গতিকে আপুনি বেছিকৈ নিচিঞৰিব বেছিকৈ চিঞৰিলে আমি গম পাইছোঁ আপুনি যিমান চিঞৰিছে গম পাইছোঁ ডাল মে কুচ কালাহে যিটো নামাকৰণ এইটো জনসাধাৰণে কৰিব জনগণে কৰিছে ইতিমধ্যে গতিকে আমি একো বক্তব্য নিদিওঁ কিন্তু কথাটো হ'ল যে এইটো মুখ্যমন্ত্ৰীৰ জ্ঞাতহাৰে এই কাৰবাৰটো হৈছিলে আপোনালোকে বুজি পাওক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মুখ্যমন্ত্ৰীৰ পৰিকল্পনা মতে মুখ্যমন্ত্ৰীয়ে দিয়া দায় দায়িত্ব মতেই গৰু বিক্ৰী কৰা বুলি কওক গৰু ব্যৱসায় কৰা বুলি কওক বা আন কিবা বুলি কওক এই মুখ্যমন্ত্ৰীয়ে সকলো কথাৰ তেওঁ ছিগনেল দিছে তেওঁ অনুমোদন দিছে আৰু তেওঁৰ অনুমোদন মৰ্মে তেওঁ সতীৰ্থ মন্ত্ৰীয়ে ঘৰলৈ নিব লগা হ'লে নিছে
বা বেলেগত ৰাখিব লগা হ'লে ৰাখিছে, দুগ্ধ প্ৰকল্প ৰাখিব লগা হ'লে ৰাখিছে, বা বেলেগ বেলেগ জেগাত ৰাখিবলৈ যি হৈছে মুখ্যমন্ত্ৰী হৈ গ'ল গোটেই গৰুৰ গোটেই যিটো কাৰবাৰ, গো মাতাক লৈ ৰাজনীতি কৰিবলৈ চেষ্টা কৰি গো মাতাৰ যিটো অনিয়ম কেলেংকাৰী যিবোৰ সিন্ডিকেট চলি থকা যিবোৰ কথা বতৰা সকলোৰে অভিকেন্দ্ৰটো অসমৰ মুখ্যমন্ত্ৰী। গতিকে আমি ক'ব খোজোঁ যে জয়ন্ত মল্ল বৰুৱা এইবোৰ অৱলম্বনহে মাথো, মুখ্যমন্ত্ৰী মেইন। মুখ্যমন্ত্ৰীয়ে নহ'লে কোনোবা এনেকৈ মনে মনে নিব পাৰিব নেকি কওকচোন আপোনালোকে? এতিয়া প্ৰশ্ন সকলোৱে প্ৰশ্নৰ আঙুলি সন্দেহৰ আঙুলি মূল যিগৰাকী মানুহ সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী সকলোৱে তালৈ আঙুলি টুৱাব লাগে। সংবাদ গোষ্ঠীকো আহ্বান জনাইছোঁ, জয়ন্ত মল্ল বৰুৱাই কি জানে? তেওঁ যি কয় তাকেতো উশাহ যেনেকৈ ল'বলৈ কয় বেছিকৈ উশাহ ল'বলৈ ক'লে বেছিকৈ লয়, কমকৈ ল'বলৈ কমকৈ লয়, নল'বলৈ ক'লে নোলোৱাকৈ থাকে। মুখ্যমন্ত্ৰীয়েতো এইবোৰ গোটেই গৰু মুখ্যমন্ত্ৰীয়ে প্লেনিং কৰি দিছে যে কেনেকৈ কোনে সেইটো কেলেংকাৰী কৰিব, দুৰ্নীতি কিমান কাৰ ভাগত কিমান পৰিব, যাৰ প্ৰতি মৰম বেছি তালৈ অলপ বেছিকৈ দিছে। সম্ভৱতঃ জয়ন্ত মল্ল বৰুৱালৈ অলপ বেছি মৰম, সেইকাৰণে বেছিকৈ পাইছে। গতিকে গোটেই কথাটো মুখ্যমন্ত্ৰী মূল ইয়াৰ কাণ্ডাৰী। গতিকে ৰাইজক মই সাংবাদ গোষ্ঠীকো আহ্বান জনাইছোঁ, আপোনালোককো আহ্বান জনাইছোঁ যে ইয়াৰ মূল এই গোটেই কেলেংকাৰী, এই গোটেই অনিয়ম আৰু গোটেই সিন্ডিকেটৰ মূল নায়কগৰাকী হিমন্ত বিশ্ব শৰ্মা।